আজি বিশেষকৈ আপোনালোকে অনুমান কৰক যে যি ধৰণৰ মানুহৰ উপস্থিতি ভোটাৰ্ছবিলাকৰ আৰু বিভিন্ন ঠাইত যি ধৰণৰ আমাৰ মোবিলাইজেশ্যন চলি আছে আৰু যি ধৰণৰ আমি ৰাইজৰ ৰেছপন্স পাইছোঁ আৰু মিডিয়াত কথাবিলাক যি ধৰণৰ ওলাইছে সেইবিলাক যদি আমি চাওঁ তাৰমানে ৰাইটিং অন দি ৱাল ৰাইটিংটো যদি চাওঁ তেতিয়া BPF চৰকাৰ হৈ আমি 25ৰ ওপৰত পাম। কিহৰ ভৱিষ্যত? প্ৰমোদ বড়োৰ কথাটো আমি নাজানো ভাই। প্ৰমোদ বড়ো হ'ল একেটাৰ বহু কথা কৈ গৈছে যে একেদে MCLA চিফ হ'বৰ কাৰণে বোলে সি পলিটিক্স কৰা নাছিলে, একেদে কৰিছিল বড়োলেণ্ডৰ কাৰণে। গতিকে একেদে নিজৰ গাঁৱত দাদা ভাইসকলৰ লগত থাকি পেলাই সংসাৰ খাম বুলি কৈছিলে। গতিকে এইটো তেনেকুৱা শুনিছোঁ আমি, গতিকে এইটো একেটাৰ কথা আমি নাজানো। এই চুক্তিটো ক'বলৈ গ'লে যিহেতু সংবিধানতো গ্ৰহীত হোৱাই নাই, এমেণ্ডমেণ্ট হোৱা নাই, গতিকে এই চুক্তিটোতো আমি চুক্তি বুলি ক'ব নোৱাৰো। ইয়াৰ ম্যাদ উকলি কৰিম। বিজেপিৰ লগত জয়ন্তমল্ল বৰুৱাই বৈঠক হৈছে, চব কৈলক যে এইবিলাক জাষ্ট অনুমান এছাম্পশ্যন। গতিকে নিশ্চয় আৰে ভাই এইটো ধাবা আছিলে, নিশ্চয় কৰবাত হৈছে। গতিকে আহোঁতে চাহ পানী খাব সোমাল, তেনেকেও হ'ব পাৰে। ইটছ এণ্ড এভৰিথিংটো আৰু পলিটিক্স নহয়। এই বিষয়ে মই সবিশেষ নাজানো, কিন্তু আজিলৈকে এতিয়ালৈকে যি চলি আছে যেনিবা এইটো হ'ল একেবাৰে ভিতৰুৱা অঞ্চল। 2020 চনত এই অঞ্চলত BPF-ৰ কোনো নামগন্ধ নাছিলে, কিন্তু 2014 চনৰ পৰা BPF-এ এই অঞ্চলত ৰাইজৰ ভোটাৰৰ নাম উঠাই দিছিলে। 2014 চনৰ আগতে এই অঞ্চলবিলাকত ভোটাৰ নাছিল। তাৰপিছত ইয়াৰ যিটো মাটি সেইটো ফৰেষ্ট ডুৱেলাৰ্ছ আইনৰ অধীনত আনাৰ ব্যৱস্থা কৰা হৈছে, দুয়োজনে পোৱা বুলি মই শুনিছোঁ। গতিকে মাটি বাৰী হওক বা ইয়াত একেসকলৰ ডাঙৰ অভাৱটো হৈছে ইয়াত স্বাস্থ্য সেৱাৰ কাৰণে ইয়াত এটা মেডিকেল চেণ্টাৰৰ প্ৰয়োজন, আৰু ঠিক তেনেকৈ জল জীৱনৰ মিছনৰ কোনো এটা ব্যৱস্থা ইয়াত নাই, খোৱা পানীৰ ব্যৱস্থা নাই। গতিকে এইবিলাক নিশ্চয় একেসকলে ভৱিষ্যতে পাবৰ কাৰণে সক্ষম হ'ব। চব বিশেষকৈ এতিয়া BTC বেলেগ ব্লক এৰিয়াত লিজ আউট নহয়। মই এই বিষয়ে সবিশেষ নাজানো, কোনো কাগজ চাগজ মই দেখা নাই। ছেকেণ্ড থিংটো হ'ল আজিৰ দিনত যেনিবা থাৰ্মেল প্ৰজেক্টবিলাক আজিকালি হ'ল ক'বলৈ গ'লে বিশেষকৈ আমি ৱেষ্টাৰ্ণ বা ইউৰোপিয়ান কাণ্ট্ৰিজবিলাক এইবিলাক বেন কৰিছে। এতিয়া পলিউশ্যন হয়, গতিকে ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত ষ্ট্ৰেছ দিয়া হৈছে। তেনে স্বত্বেও এতিয়া চলাৰ আহিল, উইণ্ড এনাৰ্জি আহি গ'ল। তেনেকুৱা ক্ষেত্ৰত যদি আউটডেটেড যেনিবা ফসিল ফুয়েলৰ জৰিয়তে নাইবা থাৰ্মেল প্ৰজেক্ট কিমান দূৰ যুক্তি হ'ব সেইটো মই ধৰিব পৰা নাই। গতিকে মোৰ ধাৰণা যে ইয়াত কিমানজন মানুহ চাকৰি হ'ব নহ'ব সেইবিলাক মই ক'ব নাযাওঁ, কিন্তু বঙাইগাঁৱত থাৰ্মেল প্ৰজেক্ট আছে, এতিয়া আপোনালোকে কিমানজনক চাকৰি দিছে থাৰ্মেল প্ৰজেক্ট। আৰু আজিৰ দিনত আমাৰ ইয়াত থাৰ্মেল প্ৰজেক্ট চলাবৰ কাৰণে ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কয়লা নাই, আফ্ৰিকাৰ পৰা লৈ আনে, ক'ৰবাৰ পৰা লৈ আনে। গোটেই বিষয়টো চাবলৈ গ'লে আমাৰ এইটো হ'ল ট্ৰপিকেল, আমাৰ চলাৰ এনাৰ্জি ইয়াত মষ্ট এপ্লিকেবল, আৰু ইয়াৰ কাৰণে ভাৰত চৰকাৰে কৰোৰ টকা ইনভেষ্টমেণ্ট কৰিছে। তেনেকুৱা ক্ষেত্ৰত আকৌ যদি থাৰ্মেলত যদি যাব বিচাৰে নিশ্চয় এইটো মানে ক'বলৈ গ'লে ৰিগ্ৰেছিভ আৰু প্ৰগ্ৰেছিভ নহয়।